এই দৃশ্য মুম্বাই মহানগৰীৰ কৃত্ৰিম বানত প্ৰায় স্তব্ধ জনজীৱন যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে মুম্বাইৰ সৰ্বত্ৰে পানী ঠায়ে ঠায়ে একাঠুৰ পৰা এবুকু পৰ্যন্ত পানী ফালি এনেদৰে আগবাঢ়িবলগীয়া হৈছে মুম্বাইবাসী পানী সোমাইছে ছত্ৰপতি শিৱাজী বিমান বন্দৰ আৰু মুম্বাই ৰেল ষ্টেচনত যাৰ বাবে 30খনকৈ বিমানৰ উৰণ বাতিল 118খন বিমানৰ উৰণত বিলম্ব সময়সূচীৰ ব্যাপক সলনি স্থানীয় ৰেলৰ ইপিনে এই বহুমূলীয়া ভৱনটোলৈ চাওক ভৱনটোৰ ওপৰত আছিল বিলাসী ছুইমিং পুল নেৰানেপেৰা বৰষুণৰ ফলত পানী ভৰ্তি হৈ এতিয়া এনেদৰেই পৰিছে যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা একে সময়তে কৃত্ৰিম বানৰ বাবে আহুকালত পৰিল বহু চিত্ৰ তাৰকা এই দৃশ্য মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহৰ সন্মুখত প্ৰতীক্ষামতে বাসগৃহটোৰ সন্মুখত এনেদৰে ভৰি পৰিল নলা নৰ্দমাৰ লেতেৰা ময়লা পানী কৃত্ৰিম বানৰ ফলত সন্মুখীন হোৱা সমস্যা সম্বন্ধে টুইটাৰ যোগে এনেদৰে ব্যক্ত কৰিলে চিত্ৰ নিৰ্মাতা ফাৰাহ খানে তেওঁ জনালে তেওঁৰ দুটি সন্তান 2 ঘণ্টাতকৈও অধিক সময় জুৰি স্কুল বাছত আবদ্ধ স্কুল কৰ্তৃপক্ষক ধন্যবাদ সন্তান দুটিৰ যতন লোৱাৰ বাবে ইপিনে এই টুইট অভিনেত্ৰী ৰেণুকা সাহানীৰ নেচাৰ ইজ দ্য বিগেষ্ট টিচাৰ কৃতিক সন্মান কৰিবলৈ সকলোৰে প্ৰতি তেওঁৰ আহ্বান ইপিনে বাতৰি লিখা পৰ্যন্ত মুম্বাইৰ কৃত্ৰিম বানে প্ৰাণ ল'লে 3জনৰ নলাত পৰি উটি গ'ল 2জনকৈ ব্যক্তি এয়া সকলোৱে জানে এই সমস্যাৰ উদ্ভৱ হৈছে মানৱ সৃষ্ট কাৰণত পিছে আধুনিক মানৱে শিক্ষা ল'ব কেতিয়া নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ